আপুনি গেছৰ সমস্যাত ভুগি আছে নেকি? খাদ্য দিয়া আছে খাবলৈ মন নাযায়, খোৱাৰ পিছতে কি হৈছে আপোনাৰ পেট ফুলি গৈছে আৰু যিখিনি খাদ্য খাইছে সি ভালকৈ হজম হোৱা নাই, নেক্সট দিনাখন আপোনাৰ বাৱেল ক্লিয়াৰ হোৱা নাই, কনষ্টিপেশ্যন, এইখিনি সমস্যাত আপুনি ভুগি আছে নেকি? নমস্কাৰ, আপোনালোকক স্বাগতম জনাইছোঁ। আমি যেতিয়াৰ পৰা এই পেজটো আৰম্ভ কৰিছোঁ তাৰ প্ৰথমতেই বিভিন্নজনে মোক কমেণ্ট কৰিছে বা ইনবক্সতো মোক লিখিছে যে ছাৰ গেছৰ সমস্যাৰ বিষয়ে আপুনি এটা ভিডিঅ' বনাই দিয়ক, কাৰণ ঠাণ্ডা দিন হোৱাৰ লগে লগে দেখা পাইছোঁ বিভিন্ন এজ গ্ৰুপৰ মানুহৰ বিশেষকৈ গেছৰ সমস্যা হয়। আমি সময়ে সময়ে গেছৰ ঔষধ খালেও সি কোনো ধৰণৰ পাৰ্মানেণ্ট ৰেমেডি নহয়। যদি আমাৰ খাদ্য খোৱা প্ৰক্ৰিয়া, তাক হজম হোৱা, এই গোটেইখিনি বস্তু যদি ভালকৈ নহয় তেতিয়াহ'লে আমাৰ ঔষধে দি পেলাই খুব কম সময়ৰ কাৰণে খালি ৰেমেডিহে দিব পৰা যায়। আহকচোন আমি এতিয়া অলপ আলোচনা কৰোঁ আমাৰ আয়ুৰ্বেদ শাস্ত্ৰত কি ধৰণে কৈছে, কেনেধৰণে খাদ্য খাব লাগে, কেনেকুৱা খাদ্য খাব লাগে, এই বিষয়ে কি কৈছে। যিকোনো খাদ্য এটা আমি খাই পেলাই মুখৰ ভিতৰত পাৰ কৰিটো আমাৰ হাতৰ কাম, আমি মুখেৰে চুবাই খানাটো খালোঁ, কিন্তু তাৰ পিছত গৈ পেলাই খানাটো আমাৰ যেতিয়া ষ্টমাকত গৈ পালে তাৰ ভালকৈ ডাইজেশ্যন হ'বৰ কাৰণে সেইখিনি আমাৰ হাতত নাই। তাৰ মেইন কথাটো হৈছে আয়ুৰ্বেদত কৈছে 13 প্ৰকাৰৰ অগ্নিৰ কথা কৈছে। তাৰ এক প্ৰকাৰৰ যোনে খানা হজম হোৱাত বা পাচন ক্ৰিয়াত সহায় কৰে সি হৈছে জঠৰাগ্নি। ঠিক তেনেকৈ আমাৰ মডাৰ্ণ স্বাস্থ্যটো কৈছে গেষ্ট্ৰিক জুইচ, পেংক্ৰিয়েটিক চিক্ৰেশ্যন, বাইল চিক্ৰেশ্যন, এইবিলাক যদি ভাল ধৰণে চিক্ৰেশ্যন থাকে তেতিয়াহে খানা এটা হজম বা তাৰ এবজৰ্পশ্যন ভালকৈ হোৱা দেখা যায়। গতিকে এই অগ্নি প্ৰত্যেক মানুহৰ আমাৰ আয়ুৰ্বেদ শাস্ত্ৰত 3 প্ৰকাৰৰ ব্যক্তিক উল্লেখ কৰিছে। মানুহৰ প্ৰকৃতি ৱাইজ, যেনেকৈ বাত প্ৰকৃতিৰ মানুহ, পিত্ত প্ৰকৃতিৰ মানুহ বা কফ প্ৰকৃতিৰ মানুহ। তো এইটো বিষয়ে আমি আপোনাৰ নিজৰ প্ৰকৃতি আপুনি কেনেকৈ জানিব তাৰ বিষয়ে আমি এটা বেলেগ ভিডিঅ'ত ক'ম, কিন্তু এতিয়া প্ৰথম জানি থওক এটা কথা, যিসকল বাত প্ৰকৃতিৰ মানুহ তেওঁলোকৰ কেনেকুৱা হৈছে বিষম আগ্নি। কেতিয়াবা খুব বেছি ভোক লাগিব, কেতিয়াবা ভোক নালাগিব। কোনোবা দিনাখন খোৱা বস্তু খুব ভালকৈ হজম হ'ব আৰু কোনোবা দিনাখন একেই বস্তু খাইছে কিন্তু হজম হোৱা নাই। আৰু যিসকল পিত্ত প্ৰকৃতিৰ মানুহ বুলি কৈছে তেখেতলোকৰ কি হয়, তীক্ষ্ণ অগ্নি, তেওঁলোকে যিকোনো খোৱাৰ পিছত খুব সুন্দৰকৈ তেওঁলোকৰ পাচন হয়। আৰু যিসকল অলপ শকত বা কফ প্ৰকৃতিৰ মানুহ হয় তেওঁলোকৰ কি হয়, সদায় মন্দাগ্নি। গতিকে এইটো কি হয়, এই যিটো মই ক'লোঁ প্ৰকৃতি, এইটো জন্মগতভাৱে মানুহে পায়। গতিকে সেইটো পিছত আৰু কোনো চেঞ্জ কৰিব নোৱাৰে। ঠিক তাৰ ওপৰত বেছ কৰি খানা প্ৰত্যেকজন মানুহৰ কাৰণে একেটা ধৰণৰ খানা দিলে খালে নহ'ব। তেওঁ নিজৰ প্ৰকৃতিটো বুজি উঠি সেইমতে তেওঁ খানা খালে তেওঁ মানে পাচন ক্ৰিয়া বা হজমটো তেওঁ ভাল ধৰণে হ'ব। গতিকে এই প্ৰকৃতিৰ বিষয়ে 2টা বস্তু, এক হৈছে আমাৰ অগ্নি আৰু ছেকেণ্ড হৈছে আমাৰ কি প্ৰকৃতি, এইকেইটা বস্তুৰ বিষয়ে আমি প্ৰথমতে ধ্যান মনত ৰাখি তাৰপিছত আমি খানা খাব লাগিব। এতিয়া প্ৰথম কথা হৈছে কি, আমাৰ যিটো জঠৰাগ্নি বুলি ক'লোঁ তাক মানে ষ্টিমুলেট কৰিবৰ কাৰণে আমি কি কৰিব পাৰোঁ, কেনেকৈ জঠৰাগ্নি আমি প্ৰদীপ্ত কৰি ৰাখিব পাৰোঁ। প্ৰথমতে তাৰপিছত আমি যদি খানা খাওঁ ডেফিনেটলি আমাৰ খানা ভালকৈ হজম হ'ব। গতিকে খুব সহজ এটা ঘৰতে কৰিব পৰা মই এটা আপোনালোকক উদাহৰণ দিছোঁ, আপোনালোকে ঘৰত কৰি ৰাখিব আৰু সকলোৱে ব্যৱহাৰ কৰিব। চুণ্ঠি বুলি কৈছে আয়ুৰ্বেদত। চুণ্ঠি মানে হৈছে আদা, শুকান আদা। আদা শুকুৱাই সম্পূৰ্ণ শুকোৱাৰ পিছত তাক পাউডাৰ বনাব, তাক পাউডাৰ কৰি ৰাখিব। আৰু এটাত ৰাখিব আপুনি মানে শিলিখাৰ পাউডাৰ, আৰু এটা হৈছে সন্ধ্যা লৱণ। এই 3টা বস্তু খানা খোৱাৰ আগতে 1/4 চামুচ শুকান আদাৰ গুড়ি, 1/4 চামুচ আপোনাৰ শিলিখাৰ পাউডাৰ আৰু তাৰ লগত 1/4 চামুচ যদি সন্ধ্যা লৱণ আমি গৰম পানীৰ লগত মিক্স কৰি পেলাই আধা ঘণ্টাৰ আগত খানা খোৱাৰ আগত খোৱা যায়, সি এই জঠৰাগ্নি প্ৰদীপ্ত কৰিব। তাৰপিছত যদি আমি খানা খাওঁ তেতিয়াহ'লে খোৱা খানাখিনি সুন্দৰভাৱে ডাইজেশ্যন হ'ব। তাৰ লগতে কি কৰিব, খানা খাওঁতে খানাৰ লগত পাৰিলে অলপমান ঘি, যদি খোৱা অভ্যাস আপোনাৰ আছে অকণমান ঘি খাব, কিয় কি ঘি হৈছে বাত চামক হয় আৰু ঘি কৈছে উত্তম অগ্নিদীপন বুলিও কৈছে। আৰু যাৰ ঘি খোৱা অভ্যাস নাই তেতিয়াহ'লে ঘিৰ লগত অকণমান সন্ধ্যা নিমখ আপুনি ব্যৱহাৰ কৰিব, ঘিটো সোনকালে আপোনাৰ পাচন হ'বৰ কাৰণে। ইয়াৰ পিছৰ কথাটো হ'ল কি, আমাৰ খাদ্যত আমাৰ আয়ুৰ্বেদত 6 প্ৰকাৰৰ ৰস কথা কৈছে। মধুৰ, অম্ল, লৱণ, কটু, তিক্ত, কষাই। গতিকে খানা এটা যেতিয়া আমি খাম, এখন থালি এখন যেতিয়া আপুনি খাব আৰম্ভ কৰিছে, তাত মন কৰিবলগীয়া যে আমাৰ সকলো ধৰণৰ যাতে মিঠা, তিতা, টেঙা, কেঁহা, জ্বলা, এই সকলো ধৰণৰ যাতে সোৱাদযুক্ত খানা আমাৰ থালিখনত থাকে
সেইটো আমাৰ আয়ুৰ্বেদ শাস্ত্ৰত বৰ্ণনা কৰিছে। আৰু আমি প্ৰায়ে এটা ভুল কৰোঁ, কি কৰোঁ, আমি সদায় মিঠা বস্তু খোৱাৰ পিছত খাওঁ, কিন্তু আয়ুৰ্বেদত সেইটো কোৱা নাই। মিঠা বস্তু হ'লে ই হৈছে কি হয়, ই অগ্নিদীপ্তি বা কফ বৃদ্ধি কৰে। সেইকাৰণে মিঠা বস্তু এটা জিলাপি হওক বা যদি এটা গোলাপ জামুন খাবলগীয়া হয়, ই খানা খোৱাৰ সদায় আগত খাব কৈছে। আৰু খানাৰ শেষত অলপ কচাই ৰসযুক্ত, যেনে যদি বাটাৰ মিল্ক যদি আপুনি খায়, সেইটো খানা খোৱাৰ শেষত খাব লাগে। আমি এইবিলাক সদায় বস্তুবিলাক আমি ভুল কৰি থাকোঁ। ঠিক তেনেধৰণৰ সমাৱেশ আমাৰ খাদ্যত হ'ব লাগে। তাৰ পিছৰ কথাটো হৈছে যে আমাৰ শাস্ত্ৰত কৈছে অত্যাম্বু, মানে জোখতকৈ বেছি পানী বা জলীয় পদাৰ্থ বা জুচ আদি খাবলৈ মানা কৰিছে। এইবিলাকৰ কি হয়, খাওক পানী বা জলীয় পদাৰ্থ আপুনি ইমানেই খাওক আপোনাৰ পিয়াহ যিমান। কোনোবা এজনে এচিত বহি আছে, কাম কৰি আছে, তেওঁৰ কাৰণে সিমান জলীয় পদাৰ্থৰ প্ৰয়োজন নাই। কোনোবা এজনে খেতি পথাৰত কাম কৰিছে, খুব বেছি চুৱেটিং হৈছে, তেওঁ বেছি পানী খাওক, তেওঁ পিয়াহ অনুযায়ী পানী খাওক। নহ'লে কি হয়, অত্যাধিক অম্বু, সুশ্ৰুতিষিয়ে কৈছে যে বেছিকৈ পানী খোৱাৰ কাৰণে কেতিয়াও কি হয়, অগ্নি মান্য হ'ব পাৰে। যে অগ্নি যদি মান্য হয়, তেতিয়াহ'লে আপোনাৰ ডেফিনেটলি হজম হোৱাত আমাৰ বস্তুটো সহায় নহ'ব। তাৰ পিছত মন দিবলৈ কথা হৈছে খানাৰ পৰিমাণ। এজন মানুহে কিমান খানা খাব লাগে। যদি আমি ষ্টমাকটোত 4টা ভাগ কৰোঁ, তাত কৈছে আয়ুৰ্বেদত তাৰ 2টা ভাগ চলিড দ্ৰব্য দি পেলাই গোটা খাদ্য দি ভৰ্তি কৰিব দিছে, আৰু 4 ভাগৰ 1 ভাগ সেইটো জলীয় পদাৰ্থ দি পূৰণ কৰিব দিছে, আৰু 1টা ভাগ 4 ভাগৰ 1 ভাগটো ষ্টমাকটো খালী ৰাখিব দিছে। মানে আমি খাই থাকোঁতে আমাক লাগিছে মই আৰু অকণমান ভাত খাব পাৰিম, বা এখন ৰুটি মোৰ আৰু যাব, সিমানতে খানা ৰখি দিয়ক, সিমানতে খানা আৰু খাব নালাগে। তেতিয়া কি হ'ব, সুন্দৰকৈ আপোনাৰ খানাটো হজম হ'ব আৰু অনুলোমন সি লাহে লাহে তললৈ গুচি যাব। আৰু খাই উঠা আৰু শোৱাৰ পিছত কেতিয়া খাব সেইটো কথাও কৈছে। খাই পেলাই কেতিয়াও লগে লগে শুই যাব নালাগে। আমাৰ ইয়াত কৈছে 1 প্ৰহৰ বা 3 ঘণ্টা সময় পিছতহে শুবলৈ কৈছে। তেতিয়া কি কৈছে, জঠৰ অৰ্থাৎ ষ্টমাকৰ পিছলৈ তললৈ খানাটো গুচি যাব। আৰু এটা কথা কৈছে যে বহুত দেৰিকৈ খানা খাব নালাগে। আয়ুৰ্বেদত কৈছে যে হয়তো সূৰ্য অস্তৰ সময়তে খানা খাব দিছে, বা নহ'লে সন্ধিয়া 7টা বজাৰ মানত আপুনি হেভি মিল বা যি খায় খানা খাই লওক। কাৰণ ৰাতি সদায় মন্দাগ্নি আৰু কফ অধিক্য থাকে। গতিকে কি হৈছে, 7টা বজাৰ পিছত হেভি মিল মানুহে খাব নালাগে। 7টামান বজাত খালে, খোৱাৰ পিছত আপুনি 3 ঘণ্টা সময় ফটকৈ বিচনাত শুই নাযাব। যদি খায়েই লগে লগে শুই যোৱা হয়, তেতিয়াহ'লে ষ্টমাকত সি ফাৰ্মেণ্টেশ্যন হ'ব, হৈ পেলাই তাতে এচিড হ'ব, তাৰপিছত এচিড ৰিফ্লাক্সৰ দৰে আহিব। যদি অলপ সময় আমি খোজকাঢ়োঁ বা কিছু সময় আমি কাম কৰিলোঁ, তেতিয়া লাহে লাহে খানাটো আমাৰ ষ্টমাকৰ পৰা তলত যোৱাৰ পিছত অভাৰনাইটত সি সুন্দৰকৈ খানাটো হজম হ'ব। সেইটো বিষয়ে আমাৰ তাত কৈছে। আৰু তাৰপিছত এটা মন কৰিবলগীয়া কথাটো হৈছে বিৰুদ্ধ আহাৰ। কিছুমান ইনকম্পিটেবল ফুড, কিছুমান বস্তু বিৰুদ্ধ আহাৰৰ বিষয়ে মই আপোনালোকক এটা বেলেগ ভিডিঅ'টো ক'ম। যেনে ধৰি লওক মাছ আৰু গাখীৰ, কল গাখীৰ, মৌ গৰম কৰি বা একে সম পৰিমাণে ধৰি লওক মধু আৰু ঘি খাব নালাগে। সেইবিলাক আহাৰ কি হয়, বিৰুদ্ধ আহাৰ বুলি কৈছে। সিহঁতে আমাৰ পাচন ক্ৰিয়াত যথেষ্ট বিৰূপ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰে। আৰু আমাৰ পাচন তন্ত্ৰৰ লগত যেতিয়া আমাৰ ইনডাইজেশ্যন বা আমাৰ খানা ভালকৈ হজম নহয় বা গেছ হয়, তেতিয়া আমি কি কৰোঁ, দেখা যায় বিভিন্ন মানুহে এণ্টাচিড টেবলেট হওক বা বটলৰ পৰা ঔষধ খায়। এণ্টাচিড হৈছে যোনে এচিডৰ পৰিমাণটো কমাই দিয়ে। আৰু তাৰ লগতে কেতিয়াবা বেলেগ ঔষধৰ লগত আৰু মানুহৰ বয়স হোৱাৰ লগে লগে আজিকালি বিভিন্ন ধৰণৰ বহুকেইটা ঔষধ মানুহে খাবলগীয়া হয়। গতিকে সেইবিলাক ঔষধ যেতিয়া মানুহে ব্যৱহাৰ কৰে, তাৰ লগত কি হয়, তেওঁলোকে কিছুমান মানে গেছ কম হ'বৰ কাৰণে ডক্টৰে কিছু কম দিনৰ কাৰণে কেতিয়াবা কিছুমান কয় প্ৰটন পাম্প ইনহিবিটৰ বুলি কয়, যোনে এচিডটো বনাত মানে শৰীৰত আমাৰ ষ্টমাকত এচিড ফৰ্মেশ্যনত বাধা দিবৰ কাৰণে কিছুমান ঔষধ দিয়া যায়। সেই ঔষধবিলাক কি হয়, ডক্টৰে কেতিয়াবা লিমিটেড টাইমৰ কাৰণে আপোনাক প্ৰেছক্ৰাইব কৰিছে, হয়তো এমাহৰ কাৰণে 2 মাহৰ কাৰণে খাব। কিন্তু মানুহে কি হয়, সেইটো খাই যেতিয়া ভাল পাব, তাত ইমান এটা অভ্যাস কৰি লয়, কোনোবাই 6 মাহ বছৰ দিন পৰ্যন্ত সেই ঔষধবিলাক মানুহে খায়। খোৱাৰ পিছত কি হয়, ষ্টমাকত যিটো এচিড ফৰ্মেশ্যন, যোনটো প্ৰচেছ নৰ্মেল প্ৰচেছটোৱেই বেয়া হৈ যায়, তাক কোৱা হয় এক্লৰহাইড্ৰিয়া। মানে যিটো এচিড ষ্টমাকত লাগে খানা হ'বৰ কাৰণে, সেই এচিডটো পাৰ্মানেণ্টলি নোহোৱা হৈ যায়। মানে এক্লৰহাইড্ৰিয়া মানে কেনেকুৱা, আপোনাৰ টোটেল অগ্নিমান্য, মানে অগ্নি আপোনাৰ ষ্টমাকত নোহোৱা হৈ গ'ল। গতিকে তাৰ ওপৰত আপুনি খানা খালে আৰু কেনেকৈ খানা হজম হ'ব। গতিকে তেনেকুৱা ধৰণৰ কৰিব নালাগে। যিমান দিন, কেতিয়াবা যদি আপুনি এণ্টাচিড বা কিবা ঔষধ খাইছোঁ, যিমান দিনৰ কাৰণে ডক্টৰে দিছে তেনেকুৱা ধৰণৰ ঔষধে খাব লাগে। এইখিনিতে মই কেইটামান আমাৰ শাস্ত্ৰত লিখা বা ক্লাছিকেল আয়ুৰ্বেদিক ঔষধৰ বিষয়ে কৈছোঁ, যিখিনি খুব ভাল কাম কৰে। যেনে অভিপত্তিকৰ চূৰণ বুলি কয়, আমলখিৰ ৰসায়ন আছে, কামদুধাৰ ৰস, তাৰপিছত ত্ৰিফলা,
ত্ৰিফলাই হৈছে কি ই গেছো কাম কৰে লগতে অনুলোমন কৰে গতিকে এই ঔষধবিলাক কেনেকুৱা ধৰণৰ যদিও লোকেলি এভেইলেবল সকলো জেগাতে পাব আপোনাৰ ওচৰত থকা যিকোনো এজন আয়ুৰ্বেদিক চিকিৎসকৰ পৰামৰ্শ ল'ব কাৰণ প্ৰত্যেক মানুহৰ কোনটো ঔষধে কোনজন মানুহৰ কাম কৰিব তেওঁ আপোনাক ভাল ধৰণে দিব পাৰিব তেওঁৰ লগত পৰামৰ্শ কৰি আপোনালোকে এই ঔষধসমূহ গ্ৰহণ কৰিব তাৰপিছত এটা কথা আমাৰ আয়ুৰ্বেদত আহিছে অধাৰণীয় বেগ অধাৰণীয় বেগ বুলি ক'লে যেনেকৈ ধৰি লওক যিবিলাক বেগ আমি ধাৰণ কৰিব নালাগে যে মল মূত্ৰ আমি সময়মতে ত্যাগ কৰিব লাগে তাৰপিছত ধৰি লওক আমাৰ ভোক লাগিছে সময়ত খাব লাগে তাৰপিছত ধৰি লওক আমাৰ হাঁচি আহিছে কাহ আহিছে এই বেগসমূহ যেতিয়া সময়ত আমাক আহিব এইসমূহক আয়ুৰ্বেদ কৈছে অধাৰণীয় বেগ এই বেগটো কেতিয়াও ধাৰণ কৰি ধৰি ৰাখিব নালাগে বা কেতিয়াবা খুব জবৰদস্তি জোৰ কৰি পেলাই এই বেগখিনি আনিবলৈও চেষ্টা কৰিব নালাগে গতিকে সেই তেনেকুৱা ধৰণৰ কাম কৰিলেও আপোনাৰ কি হয় আপোনাৰ ডিষ্টাৰ্ব হ'ব পাৰে তাৰপিছত কৈছে আপোনাৰ টোপনি যদি ভাল টোপনি হয় তেতিয়াহ'লেও আপোনাৰ পচন তন্ত্ৰ ভাল হৈ থাকিব পাৰে ইয়াৰ পিছত আৰু এটা কথা কৈছে আমাৰ শুশ্ৰূষিয়ে কৈছে যে এজন মানুহে যদি আয়ুৰ্বেদৰ যিখিনি আচাৰ ব্যৱহাৰ নীতি নিয়ম খুব ভালদৰে পালন কৰিও তেওঁ খাই আছে ব্যৱহাৰ কৰি আছে কিন্তু তাৰপিছতে তেওঁ গেছ বা অজীৰ্ণ বা অম্লপিত্তৰ দৰে তেওঁ সমস্যাত ভুগিছে কিয় হ'ব পাৰে তাৰ বিষয়ে কৈছে তেওঁ মানসিক কাৰণ বুলি কৈছে গতিকে মানসিক কাৰণ বুলি কোৱাৰ লগে কি হ'ব পাৰে মানুহজনৰ কিবা কথাত তেওঁ ডিপ্ৰেশ্যন হৈ আছে তেওঁ কিবা বস্তু ভয় খুব বস্তু খং বা ক্ৰোধ বুলি কৈছে খুব বেছি জেলাচি এই বস্তুবিলাকেও কি কৈছে আমাৰ শুশ্ৰূষিয়ে কৈছে যে তাৰ কাৰণেও মানুহৰ ইনডাইজেশ্যন বা গেছ হ'ব পাৰে গতিকে সেইবিলাক বস্তুৰ পৰা পৰিত্ৰাণ পৰিবৰ কাৰণে কি কৈছে ৰেগুলাৰ আপোনাক প্ৰাণায়াম কৰক যোগা কৰক সেইবিলাকৰ থ্ৰুদি যেতিয়া আপোনাৰ মনটো শান্ত হ'ব তেতিয়াহ'লে আপোনাৰ কি হ'ব এই জঠৰাগ্নি বা যিখিনি আমাৰ মানে পাচন তন্ত্ৰৰ লগত জড়িত আমাৰ শৰীৰৰ চিক্ৰেশ্যন বা এনজাইম আছে এইবিলাক নিয়মীয়া হ'ব আপোনাৰ সেইখিনি সুন্দৰ হ'ব আৰু তাৰ উপৰি এটা কথা হৈছে যেতিয়া আহাৰ কেনেকুৱা খাব সদায় ঘৰত বনাই এটা ফ্ৰেছ আহাৰ খাব বতৰৰ যি ফ্ৰুটছ বা ফল সেইবিলাক খাব বৰ বেছি জাংক ফুড বা মছলাযুক্ত খাদ্য নোখোৱাই ভাল তাৰপিছত আৰু এটা কথা হৈছে সদায় মন খুব প্ৰসন্ন কৰি পেলাই খাব যিকোনো বস্তু আপুনি চাব আপুনি খাওঁতে যদি মনটো বেয়া কৰি খাইছে কিবা মোক অপকাৰ কৰিব নে সেই বস্তুৱে ডেফিনেটলি আপোনাক অপকাৰ কৰিব নিজেও কি প্ৰথম খানা এটা ভাত সাজ খাওঁতে বা ৰুটি এখন খাওঁতে সদায় পাৰিলে ভগৱানৰ নাম ল'ব যে হে ভগৱান আপোনাক ধন্যবাদ থেংক ইউ গড ফৰ দিছ মিল এই কথাটো নিজেও কওক নিজৰ ল'ৰা ছোৱালীকো শিকাওক তেতিয়া কি কৰিব আপোনাৰ মন আৰু আত্মাই যেতিয়া বস্তুটো গ্ৰহণ কৰিব সেই বস্তুটোৱে আপোনাৰ কোনো ধৰণৰ অসুবিধা নকৰে আৰু 2 নম্বৰ কথা হৈছে আজিকালি আমি খানা খাওঁতে সেইকাৰণে কি কৈছে মোবাইল টিভি আদি ব্যৱহাৰ কৰিব নালাগে পৰাপক্ষত সেইবিলাক সম্পূৰ্ণ বন্ধ কৰক আমি দিনটো 24 ঘণ্টা এইবিলাক ব্যৱহাৰ কৰি থাকোঁ কমচে কম খানা খোৱাৰ সময়ত নিজে আৰু নিজৰ ল'ৰা ছোৱালীক শিকাওক যে অন্ততঃ খোৱাৰ সময়ত একাগ্ৰ মনেৰে যে আমি এটা ভাল বস্তু ভগৱানে আমাক এইখিনি আজি দিছে এই বস্তুটো মই খাইছোঁ ই মোৰ শৰীৰত গৈ লাগিব লাগে এনেকৈ চিন্তা কৰি পেলাই আমি যদি খানা খাওঁ গতিকে আমাৰ গেছৰ সমস্যা আদি নোহোৱা হ'ব গতিকে কেৱল মাত্ৰ ঔষধেই ইয়াৰ সমাধান নহয় গতিকে এই গোটেইখিনি বস্তু যদি আমি চাই চিতি আমি আমাৰ দিনৰ চৰ্যাত যদি আমি অন্তৰ্ভুক্ত কৰোঁ সম্পূৰ্ণৰূপে পাৰ্মানেণ্টলি এই গেছ ব্লটিং এচিডিটি কনষ্টিপেশ্যন এইখিনি প্ৰব্লেমৰ পৰা আমি আঁতৰি থাকিব পাৰিম যদি ভিডিঅ'টো চাই আপুনি উপকৃত হৈছে বুলি ভাবিছে তে লগতে আনৰ উপকাৰ হোৱাকৈ 10 জনলৈ আপুনি এইটো শ্বেয়াৰ কৰিব আৰু যদি আপোনাৰ কিবা সমস্যা থাকে বা জানিবলগীয়া কথা থাকে এটা আমালৈ আপুনি ইনবক্সত জনাব আৰু নেক্সট কেনেকুৱা ধৰণৰ ভিডিঅ' আপুনি পাব বিচাৰে সেই বিষয়ে আমাক জনাব বুলি আশা ৰাখি নমস্কাৰ